আছে। আমাৰ গাঁৱৰ উদীয়মান তথা প্ৰতিভাৱান যুৱক অসম বিখ্যাত ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়া কলিকতা ইউনিভাৰ্চিটিৰ ভাস্কৰ্য শিল্প বিভাগৰ এজন মাষ্টাৰ ডিগ্ৰীৰ ছাত্ৰ আছিল। তেখেত ডিচেম্বৰ মাহৰ শেষৰ ফালে আমেৰিকাত গৈও তাত এখন সুকুমাৰ কলাৰ ওপৰত ছেমিনাৰ প্ৰদৰ্শন কৰাৰ কথা আছিল। জানিব পৰা মতে কৰ্মসূত্ৰে তেখেত বৰপেটালৈ বুলি গৈছিল, কিন্তু 29 নৱেম্বৰ দিনা নিশা কলিকতাৰ ট্ৰেইন ষ্টেচনৰ কাষত তেওঁ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয়। এজন ফেৰীৱালাই তেখেতক উদ্ধাৰ কৰি নি হস্পিটেলত ভৰ্তি কৰায় যদিও তেখেতে দুদিন মৃত্যুৰ সৈতে ICUত যুঁজি আমাৰ মাজৰ পৰা গুচি যায়। তেখেতৰ মৃত্যুৰ বাতৰি পাই সঁচাই মই মৰ্মাহত হৈছোঁ, কিয়নো তেখেতে প্ৰথম যেতিয়া ফাইন আৰ্ট শিকিছিল তেতিয়া তেখেত মোৰ ভাইটিৰ সৈতে একেলগে আৰ্ট শিকিছিল আৰু তেতিয়া আমাৰ ঘৰলৈ প্ৰায়ে অহা যোৱা হৈছিল আৰু আমাৰ লগত এটা ভাল সম্পৰ্ক আছিল। পিছত কৰ্মৰ তাগিদাত তেখেত যদিও আমাৰ লগত সম্পৰ্ক নাইকিয়া হৈ গ'ল, তথাপিতো তেখেতৰ মৃত্যুৰ বাতৰিয়ে আমাক সঁচাকৈয়ে বৰ দুখিত কৰিছে। সঁচাই আমি এটা প্ৰতিভাক হেৰুৱালোঁ, এটা শিল্পী সত্তা আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেয়েহে মোৰ মনত উকমুকাই থকা কথাখিনিকে মই কবিতাৰ ৰূপ দিলোঁ। যদিও মোৰ কবিতা লিখাত দখল নাই, তথাপিতো মই মন গ'লে মাজে মাজে কবিতা লিখোঁ আৰু সূৰ্য শইকীয়াৰ বিদেশ আত্মাৰ সদগতি কামনা কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদি এই কবিতাটো মই তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। গতিকে আপোনালোকে কবিতাটো এবাৰ শুনি চাবচোন। কবিতাটোৰ ৰচনা, সম্পাদনা আৰু কবিতাটোৰ আবৃত্তি সম্পূৰ্ণ মোৰ নিজা। আপোনালোকে শুনি চালে গম পাব যে সূৰ্য শইকীয়া আচলতে কি আছিল, আমি আচলতে কি হেৰুৱালোঁ। কবিতাৰ শিৰোনাম সূৰ্য হেৰাই গ'ল। শীতৰ কুঁৱলীৰ জাল ফালি উদয় হৈছিল হে মাথো, অকস্মাতে ডাৱৰৰ বুকুত ক'তবা লুকাই গ'ল। অকালতে বেলি মাৰ গ'ল, সূৰ্য হেৰাই গ'ল। অবুজ লগা নুবুজা সাথৰ বৰপেটালৈ বুলি যোৱা ল'ৰাটো কলিকতা পাই গ'ল। ট্ৰেইন ষ্টেচনৰ দাঁতিৰ নলাত মৃত প্ৰায় হৈ ৰ'ল। এয়া হয়তো জীৱশ্ৰেষ্ঠ মানৱৰ ঈৰ্ষা প্ৰয়াণতা অথবা দানৱীয় বৰ্বৰতা, অসহনীয় মৰ্মান্তিক। নিয়তিৰ ই যে এক নিষ্ঠুৰ নিদান। চাৰু কলাৰে পৃথিৱী ৰঙীন কৰাৰ সপোন ৰচি ভাস্কৰ্যৰ নিপুণতাৰে আই অসমীক বিশ্ব দৰবাৰত জিলিকাব খুজি হঠাতে নোহোৱা হৈ গ'ল। এটা প্ৰতিভাৰ অৱসান হ'ল, সূৰ্য হেৰাই গ'ল। অকালতে বেলি মাৰ গ'ল, পঞ্চভূতত বিলীন হৈ গ'ল। ধন্যবাদ।